এই পঞ্চায়ত নিৰ্বাচন লৈ সমগ্ৰ অসমৰ লগতে আমাৰ শোণিতপুৰ জিলাতো কি পৰিৱেশ হৈ আছে সেই সন্দৰ্ভত আপোনালোকক মই কিছু কথা অৱগত কৰিব বিচাৰিছোঁ। ইতিমধ্যে আপোনালোকৰ নিউজ চেনেলেই হওক বা বাতৰি কাকতেই হওক এই কথাবিলাক যদিও প্ৰকাশ পাই আহিছে, তথাপিতো আমাৰ ফালৰ পৰা আজি মই আনুষ্ঠানিকভাৱে কিছু কথা বতৰা আপোনালোকক ক'ব বিচাৰিছোঁ। পঞ্চায়ত নিৰ্বাচন হোৱাৰ লগে লগে যেতিয়াই নিৰ্বাচনী অধিসূচনা হ'ল, পৰৱৰ্তী পৰ্যায়ত মনোনয়ন দাখিল হ'ল আৰু তাৰ পিছত মনোনয়ন প্ৰত্যাহাৰকে আদি কৰি সময়খিনিত শোণিতপুৰ জিলাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আপোনালোকে দেখিছে যে ঢেকীয়াজুলিৰ পৰা একেবাৰে নদুৱাৰলৈকে এই সমষ্টিবিলাকত এটা হাহাকাৰ পৰিৱেশ সৃষ্টি হৈছে, গণতন্ত্ৰ নাইকিয়া হৈছে। ঢেকীয়াজুলিত আপোনালোকে দেখিছে তাত কেনেধৰণে ভয় ভাবুকিৰে আমাৰ প্ৰাৰ্থীসকলৰ ওপৰত তাত দাদাগিৰি কৰা হৈছে। বৰচলা সমষ্টিত তেনেধৰণৰ অনুৰূপ ঘটনা ঘটিছে। আমাৰ বিহগুৰিতো তেনেধৰণৰ কিছু ঘটনা ঘটিছে। আৰু শেহতীয়াকৈ নদুৱাৰ সমষ্টিত আপোনালোকে দেখিছে কি পৰিৱেশ সৃষ্টি হৈছে যে তাত থকা কংগ্ৰেছ কৰ্মীসকলে তেখেতসকলে এই যিটো অভাৱনীয় পৰিস্থিতি, হত্যা হিংসাৰ মাজত ইলেকশ্যন নেখেলোঁ বুলি যোৱাকালি তেখেতসকলৰ যিকেইজন মনোনীত প্ৰাৰ্থী ৰৈছিলে সেইসকলেও তেখেতসকলে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰিছে। আৰু দ্বিতীয়তে মই ভাৰতীয় জনতা পাৰ্টি দলৰ যিগৰাকী সভাপতি, তেখেতক এগৰাকী ভদ্ৰ মানুহ বুলি কয় দিলীপ শইকীয়া সোণোৱাল ডাঙৰীয়া, আপুনি আপোনাৰ দলৰ ব্যক্তিসকলৰ দ্বাৰা খবৰ লওক যে নদুৱাৰ সমষ্টিত কি হৈছে, আপোনালোকৰ দলৰ প্ৰাৰ্থীসকল কেনেধৰণে জিকোৱা হৈছে, এইখিনি খবৰ লওক। যদি আপোনালোকে ভাবিছে এনেধৰণে আপোনালোকে নিৰ্বাচন খেলিব, তেতিয়াহ'লে আপোনাৰ সভাপতিত্বৰ দিনত ভাৰতবৰ্ষৰ লগতে অসমতো এটা ক'লা অধ্যায় ৰৈ যাব। সেইকাৰণে মই আপোনালোকক কৈছোঁ যে আপোনালোকৰ দলীয় যিবিলাক নিষ্ঠাৱান কৰ্মী আছে তেওঁলোকৰ পৰা আপোনালোকে খবৰ লওক প্ৰকৃততে কেনেধৰণে নদুৱাৰ সমষ্টিত আপোনালোকে 100% জিকি পেলাই বাহ ল'ব বিচাৰিছে, সেইটো আপোনালোকে খবৰ লওক। লজ্জাজনক বিষয়। তাৰ বিপৰীতে যদি তেওঁ ইলেকশ্যন খেলি যদি জয়যুক্ত হ'লহেঁতেন তেতিয়াহ'লে তেখেতে নাচি বাগি ঢোল বাজনা বজাই ফূৰ্তি কৰক, তাত আমাৰ ক'বলগীয়া নাই। ইলেকশ্যন নেখেলাকে ভয় ভাবুকি দি মনোনয়ন পত্ৰ দাখিল কৰিব নিদিয়াকৈ তেওঁ জিকি পেলাই যিটো নৃত্য প্ৰদৰ্শন কৰিছে, ইয়াতকৈ মই ভাবোঁ আৰু লজ্জাজনক বিষয় হ'ব নোৱাৰে। নকৰোঁ যে কংগ্ৰেছ এনেকুৱা এটা দল যি 83টো আন্দোলন নিৰ্বাচন খেলিছে আৰু আলফাৰ ভয়কো ভাবুকি প্ৰদান কৰাৰ পিছতো তেওঁলোকে ভয় নকৰি পেলাই তেওঁলোকৰ দলৰ কাম চলাই আছে। কিন্তু আজিৰ তাৰিখত আপোনালোকে এটা কথা চাওক যে নদুৱাৰ সমষ্টিৰ যিটো ঘটনা মই ক'ব বিচাৰিছোঁ, এই নদুৱাৰ সমষ্টিৰ ঘটনাটো এনেকুৱা নহয়, তেওঁলোকে এটা প্ৰতিবাদ কৰিছে। যদি পঞ্চায়তী ৰাজ ব্যৱস্থাটোতে যদি তেওঁলোকে যদি দলীয়ভাৱে যদি ৰাইজক যদি নিৰ্বাচন খেলিবলৈ দিয়া নহয়, তাৰ প্ৰতিবাদ কল্পে তেওঁলোকে প্ৰত্যাহাৰ কৰিছে আজি পঞ্চায়তৰ যিটো নমিনেশ্যন। আৰু এটা কথা যে তেওঁলোকে এটাই কথা কৈছে যে যদি আমি দিবই নোৱাৰিলোঁ, যদি আজি 90% সদস্য আমি নাপালোৱে ইলেকশ্যন খেলিবৰ কাৰণে, তেতিয়াহ'লে আমি 10% খেলি কি কৰিম, সেই কথাটো আহিছে। তেওঁলোকে কৈছে যে যিহেতু আমাৰ নমিনেশ্যন দিবলৈ আমাক বাধা দিয়া হ'ল, আজি আমাৰ এটা পঞ্চায়তত নীল কৰিছে, আমাৰ পঞ্চায়ত দাখিল কৰিব পৰা নাই, নমিনেশ্যন দাখিল কৰিব পৰা নাই, তেতিয়াহ'লে এটা পঞ্চায়তৰ 2-3জনে খেলি পেলাই কিবা লাভ হ'ব জানো? গতিকে সেই সমাজখনক তেওঁলোকে বা গাঁওখনক তেওঁলোকে প্ৰতিনিধিত্ব কৰিব নোৱাৰে। গতিকে এই কথাখিনি প্ৰতিবাদ কল্পে তেওঁলোকে আজি কিন্তু এই প্ৰত্যাহাৰ কৰিছে। কিন্তু আজি তেওঁলোকে হাৰ মনা নাই, তেওঁলোকে কৈছে আমি আইনৰ কাষলৈ যাম, আমি আদালতৰ ওপৰত বিশ্বাস আছে, আইনে ইয়াৰ বিচাৰ কৰিব লাগিব, নিৰ্বাচনী আয়োগে ইয়াৰ বিচাৰ কৰিব লাগিব। আৰু আজি এইখিনি সময়তে আপোনালোকে এটা কথা ক'ব বিচাৰিছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যোৱাকালি এটা কথা কৈছে, এই কথাখিনি মই আপোনালোকৰ ওচৰতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক জনাব বিচাৰিছোঁ। তেখেতে কৈছে যদি নিৰ্বাচনৰ সময়ত কিবা হিংসাত্মক ঘটনা হৈছে, কোনোবাই যদি পুলিচ প্ৰশাসনৰ ওচৰলৈ গৈছে, তেতিয়াহ'লে আমি তেখেতসকলক তৎকালীনভাৱে ব্যৱস্থা ল'বলৈ আমাৰ চৰকাৰে ব্যৱস্থা ল'ব। আজি আপোনালোকে চাওক, মুখ্যমন্ত্ৰীয়ে কৈছে মই তেনেকুৱাটো ঘটনা দেখা নাই। আজি আপোনালোকে দেখিছে যে নদুৱাৰ যিটো ঘটনা, সেই ঘটনা আপোনালোকৰ মিডিয়াতেই হওক বা বাতৰি কাকতেই হওক দেখিছে, আপোনালোকে ছ'চিয়েল মিডিয়াতে হওক, সমগ্ৰ অসমৰ লাখ লাখ জনসাধাৰণ দেখিছে। মুখ্যমন্ত্ৰীয়ে নিশ্চয় এই কথাখিনি গম পায়। গতিকে ইমানখিনি ঘটনা মই য'ত এজাহাৰ দিয়া হ'ল, য'ত মোক এগৰাকী মই যি দলৰ নকৰোঁ, মই যি দলৰে সদস্য নহয়, কিন্তু মই এগৰাকী খিলঞ্জীয়া যুৱক, মই আমাৰ ঐতিহ্যমণ্ডিত কলা সংস্কৃতিৰ উগ্ৰভূমিৰ জন্মগ্ৰহণ কৰা জামুৰিহাটৰ যুৱক, মোক আজি 30-40 জন যুৱকে পানে মৰাৰ চেষ্টা কৰিলে, সেইখিনি কথা মুখ্যমন্ত্ৰীয়ে নিশ্চয় জানে। মই এজাহাৰ দিলোঁ, এজাহাৰ দিয়াৰ পিছতো আজিলৈকে কিন্তু এই খিলঞ্জীয়া যুৱকজনক, দলৰ কথা বাদ দিয়ক, এই খিলঞ্জীয়া যুৱকজনক কিন্তু নিৰাপত্তা দিয়াৰ ক্ষেত্ৰত কিন্তু এই মুখ্যমন্ত্ৰীগৰাকীয়ে কোনো ধৰণৰ পদক্ষেপ নল'লে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।